আলি আই লিগাং। আলি মানে শস্যৰ বীজ, আই মানে ফল, লিগাং সিঁচিবলৈ আৰম্ভ কৰা। নমস্কাৰ, সকলোকে লহৰ কৃষ্ণলৈ মই স্বাগতম জনাইছোঁ। আজি আপোনালোকক আলি আই লিগাং মিচিং সম্প্ৰদায়ৰ যি বসন্ত উৎসৱ, সেয়া আচলতে ক'ৰ পৰা আৰম্ভ বা কেনেধৰণে পালন কৰে জনাব বিচাৰিছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে এবাৰ লাইক কমেণ্ট কৰি জনাব, লগতে বেয়া লাগিলেও ডিছলাইক কৰি যাব। আলি আই লিগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লিগাং মানে হ'ল সিঁচিবলৈ আৰম্ভ কৰা। অৰ্থাৎ আলি আই লিগাং মানে শস্য সিঁচাৰ প্ৰথম দিন। প্ৰথম অৱস্থাত ফাগুন চ'ত বা বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল। কিন্তু 1956 চনত মিচিংসকলৰ বৃহত্তম অৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে অৰ্থাৎ নানে কেবাং উল্লেখিত দিনটো প্ৰস্তাৱ আগবঢ়াই আজিও পালন কৰে। পূৰ্বতে এই উৎসৱ 5 দিনীয়াকৈ পালন কৰিছিল। তাৰ 3 সপ্তাহমান আগতেই গৃহিণীসকলে পহৰ আপং অৰ্থাৎ ছাই মদ আৰু নগিন আপং বগা মদ, পুৰাং আপিন তৰা পাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা ভাত প্ৰস্তুত কৰিছিল। লিগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মচাং এগ ৰিবিগাছেং গেৰ ডুমৰি বা আপোনজনক দিবৰ বাবে মিবু গালুক সাজি উলিয়ায়। উৎসৱৰ প্ৰথম দিনা ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশত এটা কোণত প্ৰায় 2-3 ফুট বহল আৰু 3-4 ফুট দীঘল ঠাই এটুকুৰা উলিয়াই লয়। পুৱাতে ঘৰৰ গৃহস্থই ইগিনত লিগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে পহৰ আপং, পুৰাং, আদা, আহু ধানৰ বীজ, কপাহ, পিহ, মেগেলা গছ, কপাহী সূতা, কাঠ, আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি তেল লৈ পথাৰলৈ যায়। যোৱাৰ পূৰ্বতে গৃহস্থক ডাঙৰীয়া পূৰ্বপুৰুষসকলৰ পৰা আশীৰ্বাদ কামনা কৰে। খেতিৰ পথাৰতে পূৰ্বতে চিকুণাই থোৱা ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত চাকি জ্বলাই বস্তুবোৰ আগবঢ়াই দিয়ে। তাৰ পাছত সোঁহাতত আহু ধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেডিমেল আৰাধ্য দেৱ-দেৱী ডঙিপলো বেলিজোন কাচিং কাটাং গ্ৰহ নক্ষত্ৰ বা শস্য ভাল হ'বলৈ প্ৰাৰ্থনা জনায়। এই উৎসৱত গাঁৱৰ সকলো মিলি মাছ ধৰে। ঘৰলৈ আহি সকলোৱে খোৱা লোৱা কৰাৰ পাছত গাঁৱৰ জীয়ৰী বোৱাৰী মিলি নৃত্য গীত কৰে। ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে অংশ লোৱা এই নৃত্যক পাকচ মনাম বোলা হয়। এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ চেৱত অনুকৰণৰ এই নৃত্যক গুমৰাগ বুলিও কোৱা হয়। লোকবিশ্বাস মতে এই নৃত্য নকৰিলে শস্য ভাল নহয়। এই উৎসৱত পৰিৱেশন কৰা গীতক লিগাং নৃত্যম নামেৰে জনা যায়।